হাই গাইজ, আজি যাই আছোঁ গুৱাহাটী বিশেষ এটা কামত। তাৰপিছত সোমাম চিৰিয়াখানা। চিৰিয়াখানা কি আছে চাওঁ আজি। বহুত দিনৰ পিছত চিৰিয়াখানাত সোমাম, তো ভিডিঅ'টো অকলে চাই থাকক। कितना बेचैन होके तुमसे मिला। হাই গাইজ, এতিয়া আহি চাংচাৰি চকী গেট পালোঁ। তো তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয়। তাই কতো দেখা অথচ মনতে ৰয়। হাই গাইজ, আহি পালোঁ শৰাইঘাট দলং। তো শৰাইঘাট দলঙৰ ভিউ চাওক। लबों से यूं पिलाओगे, न आए हो न आओगे, न दिन ढले सताओगे, न रात की। আহি পালোঁ জালুকবাৰী। আহি পালোঁ চিৰিয়াখানা গেট। ভিতৰত লৈ যাওঁ। ফাইনেলি গেটৰ ভিতৰত সোমালোঁ, টিকেট চিকেট কাটিলোঁ। তো আহক চাওঁ। ভিতৰত গৈ এখন চিলড্ৰেন পাৰ্ক হয়। তো চিলড্ৰেনতকৈ গৈ বেছি ডাঙৰ মানুহে দেখা পালোঁ। তো বহুত দিন দেখা ভিতৰত সোমালোঁ, ভাল লাগিল। তো প্ৰথম দেখিলোঁ এটা জেব্ৰা। তো দুটা বগলীয়ে ৰখি আছে, চিকিউৰিটি কৰি আছে, চব ভাল লাগিল। এইটো কৰিছিল লাজুকী বান্দৰৰ, এতিয়া হৈছে চৰাইৰ, কিন্তু ফলকখন গুচাব পাহৰি গ'লে। ফাইনেলি বহুত দিনৰ পিছত দেখা পালোঁ হুদু। তো আজি দেখিবলৈ নাপায় হুদু। এইবাৰ দেখিলোঁ ডাঙৰ প্ৰজাতিৰ কাছ ৩-৪টামান আছে তাত। এইবাৰ চাওঁ আগত কি দেখা পাওঁ। এইবাৰ ফলকখনত চালোঁ কিবা কাৰণে। তো এইটো ঘৰত চালোঁ একোৱেই নাই। আহি পালোঁ ভিতৰত, চিৰিয়াখানাৰ ভিতৰত। তো এতিয়া চিৰিয়াখানাৰ ভিতৰখিনি দেখাই আছোঁ। ये दिल पे चले तेरा ही जोर, तू खींचे चलूं मैं तेरी ओर, तेरा हुआ मैं सबको छोड़, ये मेरा इश्क नहीं कमजोर। उनसे बेपनाह जो मोहब्बत हुई, मैं पिघलता रहा उसमें ही कहीं, मैं खुदा से, हाँ खुदा से। এটা হৰিণ দেখা পাইছোঁ। হৰিণটো সেইটো হৰিণ চব পানীত কিবা খাই আছে। আজি প্ৰথম দেখিলোঁ পানীত। पल भर न दूरी सहे आपसे बेताबियां ये कुछ और যাব নিদিয়ে, মানে দিয়ে একবাৰত 10টাই যাব পাৰে, 10টা বেছি যাব নোৱাৰে। তো সেইকাৰণে যাব নাপালোঁ। তাতকৈ ভাল লাগিল ওচৰৰ পৰাই দেখা পালোঁ ভাটৌ চৰাইকেইটা, আৰু কুলি দেখা পালোঁ ওচৰৰ পৰা। ভাটৌ, তাৰ লগত কুলি এটা দেখা পাইছোঁ। তো ভাল লাগিল দেখা পাই। তলত যাব भीगी भीगी अलकों से चोरी चोरी पलकों से क्यों मेरा सपना चुराए, झुकी झुकी आँखियों से धीरे धीरे बत्तियों से क्यों मुझे अपना बनाए। मेरी नजरों पे छाई खुशबू की जैसे आए, मेरा तन मन महकाए, सांसों में ये पल पल जाने कैसे
নাহৰপুতুকীবাক চাব। কিন্তু নাহৰপুতুকীটা ওচৰৰ পৰা দেখা নাপালোঁ, ভিতৰৰ ফালে আছে, ভিতৰৰ ঘৰতে সোমাইছে। এইটো ওচৰতে দেখা পালোঁ বাঘ এটা। हवा भी चल रही है मगर तू ही नहीं है फिजा रंगी वही है कहाँ हम में हमारा तो कुछ भी नहीं है जो तुम कहो बस वो চাইছোঁ ক'লা বাঘ চাব, ব্লেক পেন্থাৰ। তো এই চাওক ব্লেক পেন্থাৰ, ক'লা বাঘ। চাই থাকোঁতে এতিয়া কাষৰ পৰা হৰিণা এটা গ'ল। এইটো হৰিণা আৰু এইটো হৰিণা কাষতে ঘাঁহ খাইছে। Memories, take your time and you'll find আহিছোঁ সাপ চাবলৈ। তো এতিয়া দেখা পালোঁ অজগৰ এটা সিহঁতৰ লুকাইছে। এইটো এটা হুইলাবেৰা সাপ, আমাৰ গাঁৱলীয়া ভাষাত কয় হুইলাবেৰা বুলি পেলাই। তাৰপিছত এইটো এটা ফেটি, তো ওপৰত আছে দেখা নাপায় আইনাৰ কাৰণে, আইনাবিলাক লেতেৰা হৈছে কাৰণে দেখা নাপায়। সেইটো এটা আছে, সেইটো গ্ৰীণ কি নাম নাজানো এইটো। তো সাপটো ডেঞ্জাৰ হয় আৰু বহুত ঘৰত মিলি থাকে। সেইবিলাক সাপ ওপৰত আছে বহুতকেইটা, দেখা নাপায় ভালকৈ। এতিয়া ফেটি হয়, দেখা নাপায় এইটো। এইটো নীলা যায় প্ৰজাতিৰ কিবা সাপ, নামটো নাজানো। তো দেখাবলৈ চেষ্টা কৰিছোঁ, কি সাপ হয় কমেণ্টত জনাবচোন এইটো। আৰু এইটা অজগৰ ওপৰত আছে, দেখা নাপায় ভালকৈ। দেখাব চেষ্টা কৰি আছোঁ। তো এটা না 4-5টাও বেছি আছে তাত। তো জালপেহীয়া অজগৰ, জালপেহীয়া সাপ বুলিও কৈছে, কিন্তু ইয়াত অজগৰো আছে। গম নাপাওঁ কি হয়। তো কোনটো হয় জনাবচোন গাইজ কমেণ্টত। আছে বেছি বহুতকেইটা আছে, সৰু সৰু এতিয়া ন, এই এতিয়া ডাঙৰ অলপমান। সেইটো কি বোলে না ফেটি কি হয় নাজানো। তো জনাব গাইজ কমেণ্টত কি খাব এইটো। মই পগলা তোৰ প্ৰেমতে বুকু তাকিলো তোৰ নাম সঁচাই মই বলিয়া। আৰু সেইটো এটা কাছু, সৰু প্ৰজাতিৰ কাছু, তাৰ কাষতে আছে এটা ঘৰিয়াল। বহুতমান নেদেখা পক্ষী এটা দেখা পালোঁ, খালগিল্লা, লুপ্ত পক্ষী হয় এইকেইটা। অৱশেষত ঘৰলৈ যাবলৈ ওলালোঁ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, নতুন চেনেলে লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰিব, পাৰিলে ঘণ্টা বটনটো টিপি দিব। জয় আই অসম।